হয়, আজি আমাৰ BTRৰ চিফ মহামান্য প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি বড়োলেণ্ড CM কাপ অনুষ্ঠিত হৈছে। আজি আমি কৰাইতাৰী VCDC লেভেলৰ যিখন খেল আছিল আজি আমি অনুষ্ঠিত কৰি আছোঁ। আমাৰ কৰাইতাৰী VCDCত যিটো খেল আছে এই খেলখনত আমাৰ 4টা ক্লাবে ইয়াত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমি ছেমিফাইনেলৰ খেল যিখন আছিল এইখন মীমাংসা হৈ গ'ল। এতিয়া আমাৰ ফাইনেল খেলখন চলি আছে। তো ইয়াত আমাৰ প্লেয়াৰবিলাক আজি এই খেলখন চলি আছে আমাৰ কৰাইতলা FC ক্লাব আৰু চান্দাতৰী ষ্টাৰ ক্লাবৰ মাজত ফাইনেল খেলখন চলি আছে। আমাৰ প্লেয়াৰবিলাকে বহুত ইয়াত উৎসাহিত হৈছে আৰু এই খেলৰ যোগেদি আমাৰ প্লেয়াৰবিলাকে অনাগত দিনত হয়তো সুক্ৰীড়া হিচাপে প্লেয়াৰ হিচাপে নিজকে গঢ় দি ল'ব পাৰিব। আমাৰ ৰাইজেও ইয়াত বহুত সহায় সহযোগিতা কৰিছে, বহুত উৎসাহ পাইছে। ৰাইজৰো খেলখন ভালকৈ উপভোগ কৰি আছে। এই ক্ষেত্ৰত সকলোৱে আমি প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ VCDCৰ ফালৰ পৰা, আমাৰ এই অঞ্চলৰ ৰাইজৰ ফালৰ পৰা আমাৰ BTRৰ মহামান্য চিফ প্ৰমোদ বড়ো ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। ছাৰে যাতে এনেকৈ আৰু অনাগত দিনতো ভাল পদক্ষেপ লৈ আমাৰ ভিতৰুৱা অঞ্চলৰ পৰা যিবিলাক টেলেণ্ট আছে এই টেলেণ্ট থকা মানুহবিলাকৰ যাতে প্ৰতিভাবিলাক যাতে প্ৰদৰ্শন কৰি নিজকে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি ছাৰৰ আগত এইটো সদায় আশাবাদী। এইবেলি আমি যিটো BTRৰ বড়োলেণ্ড CM কাপ 2025 চনৰ যিটো পাতিছোঁ, আমাৰ যোৱা বছৰত যিটো আছিলে খেল মহৰণ আছিলে তাতকৈ ইয়াত আৰু অধিক উৎসাহিত আমি পাইছোঁ। আমাৰ হয়তো অনাগত দিনত আৰু আমাৰ প্লেয়াৰবিলাকে আৰু ভালকৈ খেলিব পাৰিব আৰু অধিক আগবাঢ়িব পাৰিব বুলি আশা কৰিছোঁ। যিহেতু আমি আমাৰ ভিতৰুৱা অঞ্চলবিলাকত বেলেগ খেলতকৈ ফুটবলে বেছি খেলে, সেই ক্ষেত্ৰত আমাৰ ফুটবলৰ টেলেণ্টবিলাক বেছি আছে, আমাৰ ফুটবল প্লেয়াৰ বহুত বেছি আছে। সেই ক্ষেত্ৰত আমাৰ ছাৰে এইটো চিন্তা কৰিছে যে যদি আমি ফুটবলটোক আগুৱাই লৈ যাব পাৰোঁ, আমি গোটেই বিশ্বৰ লগত মিলিত হৈ যাতে আমি খেলখন আগুৱাই লৈ গৈ আমাৰ প্লেয়াৰবিলাকক প্ৰতিভা দেখুৱাই আগবাঢ়ি যাব পাৰে। সেই ক্ষেত্ৰত ছাৰে যিটো পদক্ষেপ লৈছে সেই ক্ষেত্ৰত আমিও বহুত সুখ অনুভৱ কৰিছোঁ। আমাৰ প্লেয়াৰবিলাকে ক্লাববিলাকেও বহুত উৎসাহিত হৈছে ইয়াৰ ক্ষেত্ৰত।